অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ অধিৱেশন আৰম্ভ। নলবাৰী মহাবিদ্যালয়ৰ দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা আৰম্ভ হৈছে অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ অধিৱেশন। প্ৰথম দিনা সমাজকৰ্মী দীপেন শৰ্মাৰ সোঁৱৰণত নলবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। নলবাৰী কলেজৰ প্ৰভাত চন্দ্ৰ গোস্বামী প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানত দীপেন শৰ্মাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে ধমধমাৰ ছটাইবৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী স্বপ্না ৰাণী গোস্বামী। মাল্যাৰ্পক হিচাপে উপস্থিত থাকে নলবাৰী পৌৰসভাৰ উপ পৌৰপতি ডক্টৰ ৰবীন দাস আৰু নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা। আবৃত্তিৰ প্ৰতিযোগিতাৰ উদ্বোধন কৰে বিশিষ্ট অভিনেতা নাট্য সংগঠক ধীৰেন কুমাৰ বৰ্মনে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰনগৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ডক্টৰ বীৰেন চক্ৰৱৰ্তী। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি আবৃত্তিকাৰ সনত আদিত্য মহন্ত আৰু বিশিষ্ট চিকিৎসক আৰু স্বাস্থ্য বিষয়া ডক্টৰ কামেশ্বৰ লক্কৰ আৰু অভিনেতা ডক্টৰ ধ্ৰুৱজ্যোতি ডেকা। সন্ধিয়া বঁটা প্ৰদান অনুষ্ঠানত বঁটা প্ৰদান কৰে বিশিষ্ট নাট্যকাৰ নৱৰত্ন পাটোৱাৰী, বৰভাগ মহাবিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকা, বিশিষ্ট শিল্পী নৰেন দাস আৰু নলবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ বন্দনা দাসে। আবৃত্তি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ মন্টু মেধি, দ্বিতীয় জুহিতা কলিতা, তৃতীয় যাদৱ শৰ্মা আৰু বিচাৰকৰ বিশেষ বঁটা লাভ কৰে অৰ্চনা দেৱী আৰু ভায়লিনা শৰ্মাই। অসম নাট্য সন্মিলন নলবাৰী জিলা সমিতিৰ দুদিনীয়া কাৰ্যসূচীৰে আজি আৰু কাইলৈ আমাৰ দ্বিবাৰ্ষিক অধিৱেশনখন আমাৰ নলবাৰী কলেজত আৰম্ভ হ'ব। আজিৰ পৰা আমাৰ কবিতা আবৃত্তি প্ৰতিযোগিতা আজি আৰম্ভ হৈ আছে আৰু অহাকালি আমাৰ মুকলি অধিৱেশন হ'ব। এতিয়া আমাৰ প্ৰয়াত দীপেন কুমাৰ শৰ্মাৰ সোঁৱৰণত কবিতা আবৃত্তি প্ৰতিযোগিতা চলি আছে আৰু আজিৰ এই অনুষ্ঠানৰ পিছতেই অহাকালি আমি ৰাতিপুৱা 9 বজাৰে পতাকা উত্তোলনেৰে আমাৰ শ্বহীদ বেদীত মাল্যাৰ্পণ, লগতে শিল্পী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু প্ৰতিনিধি শিবিৰ মুকলি আৰু লগতে আমাৰ অধিৱেশন আৰম্ভ হ'ব আৰু অধিৱেশনৰ পিছতে আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। আজি অসম নাট্য সন্মিলন নলবাৰী জিলা সমিতিয়ে আজি 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰ তাৰিখে অহাকালি দুদিনীয়া কাৰ্যসূচী যি অসম নাট্য সন্মিলন নলবাৰী জিলা সমিতিয়ে আমি অধিৱেশন পাতিছোঁ, দ্বিবাৰ্ষিক অধিৱেশন। তাত আটাইৰে আমি উপস্থিতি বিচাৰিছোঁ। কাইলৈ আমাৰ ৰাতিপুৱা পতাকা উত্তোলন, তাৰপিছত শিল্পী শ্ৰদ্ধাঞ্জলি, তাৰপিছতে আমাৰ পঞ্জীয়ন আছে প্ৰতিনিধি, তাৰপৰা মুকলি সভা আৰু মুকলি সভাৰ পিছত প্ৰতিনিধি সভা আছে। গতিকে গোটেইখিনিতে আমি সমগ্ৰ নলবাৰীৰ নাট্যকৰ্মীসকলক ৰাইজক আমি শ্ৰদ্ধাৰে উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।